এয়া আহি কিনে পিঠা বনালোঁ। এইটো পিঠা খোলা চাপৰি পিঠা বুলি কয় আমাৰ ইয়াত। এইটো কোনে কোনে খাই ভাল পায়। মই আগতে ইমান ভাল পোৱা নাছিলোঁ, কিন্তু এতিয়া ভাল পোৱা হৈছোঁ। ধুনীয়া পাতলা পাতলা হৈ উঠি আহে। এই দুখন হ'ল, এতিয়া মই সৰুক চাহ খাব দি আহোঁ। ইয়াৰ চিমনিটো লগালে একো শুনাই নাপায় আৱাজ। এইখিনি হোৱা নাই। মোৰ আৰু যি পিঠাই নহওক, কেনেকুৱা লাগে পিঠাখন নহওঁতে উঠাও উঠাও লাগি যায় একদম। অকণমান তেল দিলেও দিব পাৰি, নিদিলেও নাই। আমাৰ মাহঁতে কিন্তু তেল প্ৰায় দিয়াই নাছিল। মই অলপমান দিওঁ আৰু। এইখিনি লাষ্ট বেটাৰটো গোটেইখিনি দি দিওঁ ঢালি। এখান হাততে যে ফোনটো ধৰি আছোঁ, সেইকাৰণে এইখিনি পৰিয়ে গ'ল। পখিলা যেন হৈছে নে কিবা বেলেগ হৈছে বা, কিন্তু সঁচাকৈ এই দুখন ধুনীয়া গোল হৈছিলে। কালাৰে এইখন এনেও খোৱাই যাব, পেটতে যাব। কিন্তু ভাল লাগে ডিচিপ্লিনত হ'লে বস্তুবিলাক। ছাৰ ছাৰ ছাৰ, কিবা অৰ্ডাৰ আছিল নেকি আপোনাৰ? কিবা অৰ্ডাৰ আছিল নেকি? ছাৰ চেলুট কিবা অৰ্ডাৰ? আমাৰ ছাৰ আহিছে। এইটো আমাৰ ঘৰৰ প্ৰিন্সিপাল হয়। কেনে এই বাবু, ফোনটো বাজি আছে নেকি? গাটো ঠাণ্ডা পৰি গৈছে, এচিটো বন্ধ কৰি নেকি যা। খুলি যা। সৰু বাবুক চাচোন, সৰু বাবু এই মই পিছত থম দে বাচনগিলা। অলি যা। কি লাৰে দিছে ল'ৰাই। বাবুক দিছোঁ, সৰু বাবুক লৈ যাচোন। মোৰ পাকঘৰত বহুত ভয় লাগে। চাওকচোন, এইখিনি ইমান ধুনীয়াকৈ উঠি গৈছে পিঠাখন, আৰু এইখিনি ভালকৈ হোৱা নাই। গম পাইছোঁ, এইখিনি ভালকৈ হোৱা নাই। জুইটো নুমাই দিলোঁ, এইখিনি হৈ যাব। কি পাতল হৈছে। সেই বাচন, ইমান বাচন ধুই থাকিম দিনৰ দিনটো, বাচন। বেলেগৰ ঘৰত কাম কৰিব গ'লে ইমান পইচা পালোঁ হয়, এতিয়া নিজৰ ঘৰৰ পইচাটো বাচি আছে। এতিয়া আমাৰ ঘৰত মেম আছে এজনী, মেম মানে মোৰ ভণ্টি। তাইক মই চাহটো দি আহোঁ। বিৰাট গৰম। ভালকৈ দিওঁ। তাই আৰু এইবিলাক পিঠা খাই বহুত ভাল পায়। সৰু
এটা আমাৰ ছাৰ, এটা আমাৰ মেম। চাই চাই সৰু সৰু ক'ত থৈ ইয়াতে থ খাই ল পটাপট চাহ খাই ল। বাবুক মই চাওঁ দে কেনে হৈছে পিঠাটো বঢ়িয়া। অ' ছাৰ ছাৰ বাই বাই দিয়া। ছাৰে নামাতেই মুখেৰে, ছাৰে একো ৰেচপেক্টে নকৰে আমাক। বাই বাই এতিয়া।